তোমার নামটো কি আছিলে? মুকসিদুল ইসলাম। তোমার ঘর? রজাবাড়ি। রজাবাড়ি। তোমার কিডনিত পাথর আছিল, কিমান এম পাথর আছিল? 15 mm। 15 mm। 15 mm পাথর সম্পূর্ণ ওলাই গ'ল এতিয়া? ওলাই গ'ল। এইখিনি নে তোমাৰ পাথৰ? এইখিনি। এতিয়া তুমি সম্পূৰ্ণ সুস্থ নে? সুস্থ। ঠিক আছে, থেংক ইউ। নমস্কাৰ, এওঁৰ নাম মুকসিদুল ইছলাম। এওঁৰ কিডনিত পাথৰ আছিল। এওঁৰ ঘৰ নগাঁও নেমছ ক্লিনিকৰ পৰা। আমাৰ নগাঁও নেমছ ক্লিনিকৰ পৰা মেডিচিন লোৱাৰ পিছত 15 mm পাথৰ এয়া ওলাল। এতিয়া এওঁ সম্পূৰ্ণৰূপে ভাল। তোমাৰ নামটো কি আছিলে? মুকসিদুল ইছলাম। তোমাৰ ঘৰ? ৰজাবাড়ি। ৰজাবাড়ি। তোমাৰ কিডনিত পাথৰ আছিল, কিমান এম পাথৰ আছিল? 15 mm। 15 mm। 15 mm পাথৰ সম্পূৰ্ণ ওলাই গ'ল এতিয়া? ওলাই গ'ল। এইখিনি নে তোমাৰ পাথৰ? এইখিনি। এতিয়া তুমি সম্পূৰ্ণ সুস্থ নে? সুস্থ। ঠিক আছে, থেংক ইউ। নমস্কাৰ, এওঁৰ নাম মুকসিদুল ইছলাম। এওঁৰ কিডনিত পাথৰ আছিল। এওঁৰ ঘৰ নগাঁও নেমছ ক্লিনিকৰ পৰা। আমাৰ নগাঁও নেমছ ক্লিনিকৰ পৰা মেডিচিন লোৱাৰ পিছত 15 mm পাথৰ এয়া ওলাল। এতিয়া এওঁ সম্পূৰ্ণৰূপে ভাল।